বিজনীৰ মনেশ্বৰীত ভয়ংকৰ অগ্নিকাণ্ড। চিৰাং জিলা বিজনী মনেশ্বৰীত ভয়ংকৰ অগ্নিকাণ্ড ঘটনা সংঘটিত হয়। দেওবাৰে আবেলিৰ ভাগত মনেশ্বৰী নিবাসী কেতেকী শুক্লবৈদ্য আৰু আদিত্য মহানায়কৰ থকা ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডৰ ফলত দুটাকৈ ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। ঘৰৰ ভিতৰত থকা টকা পইচা নথি পত্ৰৰ লগতে ঘৰৰ সকলো সামগ্ৰী সম্পূৰ্ণৰূপে ভস্মীভূত হয়। বিজনীৰ দুটাকৈ অগ্নি নিৰ্বাপকৰ গাড়ী উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। এই অগ্নিকাণ্ডত কিহৰ পৰা সূত্ৰপাত হ'ল সেয়া জানিব পৰা হোৱা নাই। ঘটনাস্থলীত বিজনীৰ বিধায়ক অজয় কুমাৰ ৰয় উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে পৰিয়ালবৰ্গক কিঞ্চিত সাহায্য আগবঢ়ায়। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। মাটি দলিল ওটা দাও যেটা দেখা হবে দিদি এলআইসি কাগজ দেখা হবে এলআইসি কাগজ এটা দেখা আমার নিয়ে যাও এই আছে জীবনের নামই আছে আর কি হ্যাঁ আমার এলআইসিটা কই কি আয় দে তো এটা ভিতরে ওটা তো খুব কান্দন না এখন তো লাগলো কারণে থেকে কি ক্ষতি হয়েছে? সব পুরা ছাই খেয়েছে, মাটির দলিল সব, আধার কার্ড, প্যান কার্ড, অ্যাকাউন্ট, এলআইসি বই দুইটা, সব কাগজপাতি সব শেষ। সোনা দানা সব পয়সা ছিল 15-20 হাজার টাকা সব নষ্ট হয়েছে। কাপড় চোপড় সব করছে। আজি আমি মনেশ্বৰী গাঁৱত প্ৰায় 15-20 মিনিট আগত মই খবৰ পালো যে এটা ঘৰত জুই লাগিছে বুলি, আৰু লগে লগে খবৰ পাই মই আহিলো। আহি চাওঁ যে দুটা ঘৰ, এটা নহয় দুটা ঘৰত জুই লাগিছে। আচলতে ক'ৰ পৰা জুই লাগিছে এতিয়ালৈকে গেছৰ পৰা লাগিলে না কাৰেণ্টৰ পৰা লাগিলে সেই বস্তুটো আমি ক'ব পৰা অৱস্থাত নাই। কিন্তু ইতিমধ্যে আমাৰ ফায়াৰ ব্ৰিগেড আহিছিলে, তেওঁলোকে জুই নমালে। কিন্তু জুই নমালেও সকলোখিনি দুটা ঘৰ একেবাৰে ভস্মীভূত হৈ গৈছে। গোটেই তেওঁলোকৰ যিমান কাগজ পাতি আছিলে, যিমান ডকুমেণ্ট আছিলে, একোৱেই নাই। মই ডিপাৰ্টমেণ্টৰ বিষয়াসকলৰ লগত কথা পাতিছো, কালিৰ ভিতৰত সেইখিনি ৰিপৰ্ট কৰি তেওঁলোকক সহায় কৰাৰ কাৰণে ডিপাৰ্টমেণ্টে আৰু মোৰ ফালৰ পৰা যিমানখিনি পাৰো মই সহায় কৰাৰ চেষ্টা কৰিম।